বাঁহজানীত শিক্ষাগুৰু পবীন্দ্ৰ নাথ বেজবৰুৱাৰ স্মৃতিচাৰণ। বুধবাৰে নলবাৰীৰ বাঁহজানীৰ পূব কালাকুছিত শিক্ষক সমাজ সংগঠক প্ৰয়াত পবীন্দ্ৰ নাথ বেজবৰুৱাৰ ৰাজহুৱাকৈ স্মৃতিচাৰণ কৰা হয়। দক্ষিণ নলবাৰী মহাবিদ্যালয়, চৰিয়া মধ্য ইংৰাজী বিদ্যালয়, পূব কালাকুছি হাইস্কুল, হেমবৰুৱা বিদ্যাপীঠ, অৰুণোদয় জাতীয় বিদ্যালয়, বৃহত্তৰ বাঁহজানী নাগৰিক মঞ্চ, বাঁহজানী কলাকৃষ্টি সংঘৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত আয়োজিত সভাত অৱসৰী প্ৰধান শিক্ষক নবীন চন্দ্ৰ ডেকাই সভাপতিত্ব কৰে। উক্ত সভাতেই বিশিষ্ট নাট্যকাৰ, কথাশিল্পী, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, শিক্ষাবিদ ৰামনাথ কলিতা, সমাজসেৱক সনাতন মেধি, অৱসৰী শিক্ষক প্ৰদীপ শৰ্মা, অৱসৰী প্ৰধান শিক্ষক ছফিকুৰ ৰহমান, চান্দ মহম্মদ, পবিত্ৰ ৰাজখোৱা, জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক বিশ্বজিৎ মল্ল, বুজৰ বৰুৱা, বাঁহজানী আছুৰ সভাপতি ৰাহুল বৰ্মন, সমাজসেৱক অৰূপ শৰ্মা, প্ৰাক্তন ছাত্ৰ নেতা গিৰিধৰ ডেকা, জ্যোতিষ বৰ্মন, অবিনাশ ডেকা, সাংবাদিক কামিনীকান্ত মিশ্ৰ, প্ৰাঞ্জল শৰ্মা আদি উপস্থিত থাকে। সভাৰ আৰম্ভণিতে প্ৰয়াত বেজবৰুৱাৰ পত্নী কমলা দেৱীয়ে বেজবৰুৱাৰ বন্তি প্ৰজ্বলন কৰে আৰু মাল্যাৰ্পণ কৰে। প্ৰথমতে মই দেউতাক আজি সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু লগতে আজি আমাৰ ইয়াত উপস্থিত হৈ আমাক যিখিনি সহায় সহযোগ তথা দিহা পৰামৰ্শ দিলে আমাৰ বিশিষ্ট ব্যক্তিৰ ভিতৰত আমাৰ নাট্যকাৰ তথা সু-সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মা ছাৰ, তাৰোপৰি শ্ৰদ্ধাৰ অধ্যক্ষ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেন চক্ৰৱৰ্তী ছাৰ, তাৰোপৰি আমাৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাধানাথ কলিতা ছাৰ, আমাৰ পূব কালাকুছিৰ মাধাপুৰ এমিৰ মাদ্ৰাছাৰ শিক্ষক চান্দ মহম্মদ ছাৰ আদিকে প্ৰমুখ্য কৰি বিশিষ্ট গণ্যমান্য ব্যক্তিসকল। আজি আমাৰ ইয়াত যিটো ৰাজহুৱা আদ্য শ্ৰাদ্ধৰ অনুষ্ঠান হৈ গ'ল, ইয়াত আমাৰ বিশেষভাৱে আমি শলাগ ল'ব লাগিব, আমি নাম ল'ব লাগিব আমাৰ নিচেই ওচৰৰ আমাৰ শ্ৰদ্ধাৰ সনাতন মেধি দাদা আৰু আমাৰ শ্ৰদ্ধাৰ গিৰিধৰ ডেকা দাদা, এই দুজন ব্যক্তিৰ তৎপৰতাত আজি আমাৰ গৃহত এই ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠানটো সুকলমে পাৰ হৈ যায়। এই চেগতে মই দেউতাক মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। দেউতাৰ আত্মাই স্বৰ্গত বাস কৰক আৰু দেউতাৰ যিখিনি স্মৃতি, আমাক দেউতাই যিখিনি আদৰ্শ দি থৈ গ'ল, সেইখিনি হয়তো আমি কেতিয়াও পাহৰিব নোৱাৰিম। সেইখিনি স্মৃতিকে আমি সজীৱ কৰি দেউতাক যাতে আমাৰ মাজত ৰাখিব পাৰোঁ, তাকে আমি চেষ্টা কৰি যাম অনাগত দিনত। কাৰণ দেউতাই সঁচাকৈ এজন সমাজ সংগঠক আছিল, লগতে এজন শিক্ষাবিদো আছিল আৰু আমাক যিখিনি এতিয়ালৈকে এই আজি জীৱনৰ যিখিনি পাৰ কৰিলোঁ, যিকেইটা বসন্ত পাৰ কৰিলোঁ, এতিয়ালৈকে আমাক যিখিনি আমাক দিহা পৰামৰ্শ দিছিল বা আমাক যিখিনি উৎসাহ দিছিল জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে, সেইখিনি আমাৰ কাৰণে যথেষ্ট নহয়, তথাপিতো সেইখিনি আমি সৰগত কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।